ভাৰত বনাম আয়াৰলেণ্ড টি-20 বিশ্বকাপ 2024 জয়ৰ অভিযান আৰম্ভ ভাৰতৰ নিউয়ৰ্কৰ নাছাউ কাউণ্টি ষ্টেডিয়ামত আজি আয়াৰলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব ভাৰত। ইয়াৰ লগে লগে আৰম্ভ হ'ব ভাৰতৰ টি-20 বিশ্বকাপ 2024 জয়ৰ যাত্ৰা। খেলখনত ৰোহিত শৰ্মাই নিজৰ দল ঘোষণা কৰাৰ সময়ত ভাৰতীয় দলক লৈ বহুকেইটা প্ৰশ্নৰ উত্তৰ পোৱা যাব। বিশেষকৈ আজিৰ খেলখনত অধিনায়ক ৰোহিতে তেওঁৰ অপেনিং যুটি হিচাপে বিৰাট কোহলি নে যশস্বী জয়সৱালক নিৰ্বাচন কৰিছে তাৰ উত্তৰ পোৱা যাব। ইয়াৰ পিছতে টি-20 বিশ্বকাপ 2024ৰ খিতাপ দখল কৰাৰ জোৰদাৰ প্ৰচেষ্টাত নামি পৰিব ৰোহিত আৰু কোহলি। এই দুয়োগৰাকী ভাৰতীয় ক্ৰিকেটাৰেই 2013 চনৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদৰ প্ৰতিযোগিতাত ভাৰতৰ শেষ জয়ৰ অংশ আছিল আৰু তেতিয়াৰ পৰাই তেওঁলোকে খেলুৱৈ আৰু অধিনায়ক হিচাপে দলীয় হতাশা সহ্য কৰি আহিছে। চলিত বৰ্ষৰ আৰম্ভণিতে ৰোহিতে 37 বছৰ সম্পূৰ্ণ কৰিছে। গতিকে এইটো তেওঁৰ দ্বিতীয়টো টি-20 বিশ্বকাপ খিতাপ জয়ৰ শেষ সুযোগ হ'ব পাৰে। উল্লেখ্য যে 2007 চনত প্ৰতিযোগিতাখনৰ উদ্বোধনী সংস্কৰণত তেওঁ প্ৰথমবাৰৰ বাবে জয় লাভ কৰিছিল। আনহাতে ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলিৰ অধীনত ভাৰতে 2023 চনৰ বিশ্বকাপত এক প্ৰভাৱশালী দল একত্ৰিত কৰিছিল। ভাৰতীয় ক্ৰিকেট দলে বিশ্বৰ শক্তিশালী টেষ্ট ক্ৰিকেট দলৰ ভিতৰত স্থান লাভ কৰিছে। কিন্তু 2023 চনত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলত পৰাস্ত হৈছিল ভাৰত। মন কৰিবলগীয়া বিষয় যে আয়াৰলেণ্ডৰ বিৰুদ্ধে কোনো ধৰণৰ আন্তঃৰাষ্ট্ৰীয় খেলত ভাৰত কেতিয়াও পৰাস্ত হোৱা নাই। দুয়োটা দলে খেলা তিনিওখন এদিনীয়া মেচতে জয়লাভ কৰিছে টীম ইণ্ডিয়াই। পূৰ্বৰ টি-20 মেচত আয়াৰলেণ্ডৰ প্ৰাক্তন অধিনায়ক এণ্ড্ৰু বাৰ্লবিৰ্নিয়ে সৰ্বাধিক ৰান সংগ্ৰহ কৰিছে। তেওঁ 6 ইনিংছত 138.05 ষ্ট্ৰাইক ৰেটত 156 ৰান সংগ্ৰহ কৰি শীৰ্ষস্থানত আছে। ইয়াৰ বিপৰীতে ভাৰতৰ দীপক হুডাই 175.58 ষ্ট্ৰাইক ৰেটত মাত্ৰ 2টা ইনিংছ খেলি 151 ৰান সংগ্ৰহেৰে দ্বিতীয় স্থানত আছে। নিউয়ৰ্কত খেলিবলগীয়া খেলুৱৈসকলৰ ভিতৰত ৰোহিতে 137.96 ষ্ট্ৰাইক ৰেটত 3টা ইনিংছত 149 ৰান সংগ্ৰহ কৰিছে। ইফালে কুলদীপ যাদৱ, যুজবেন্দ্ৰ চাহাল আৰু ক্ৰেইগ ইয়ঙে সৰ্বাধিক 7 উইকেটৰ বাবে সমতা স্থাপন কৰিছে। ইয়াৰ পিছতে 6 উইকেটেৰে দ্বিতীয় স্থানত আছে জসপ্ৰীত বুমৰাহ। নিউজ ডেস্ক ৰিপৰ্ট, অলিম্পিয়া স্পৰ্টছ।